চোৱা মানে এই বৰ্তমান সময়টো অসমৰ ধৰ্মীয় সংখ্যালঘুৰ কাৰণে এটা খুবেই জটিল সময়, এটা মানে দুদিন কঠিন সময়। তো স্বাধীনতাৰ পিছৰে পৰাই আমাৰ এই মানুহখিনিয়ে বিশেষ এটা ৰাজনৈতিক দলক তেওঁলোকে ভোট দি আহিছিলে, কিন্তু তাৰ বিনিময়ত তেওঁলোকে একোৱে নাপালে। পালে কেৱল ভুৱা আশ্বাস, মিছা প্ৰতিশ্ৰুতি আৰু শেষলৈ গৈ মানে বাংলাদেশীৰ টেগ। তো তাৰপিছত যোনটো মানে আৰু এটা ৰাজনৈতিক এটা আহিল, দল আহিলে, যিহেতু এজন ধৰ্মীয় সংখ্যালঘু নেতাক প্ৰক্ষেপ কৰি পেলাই AITF গঠন হ'ল আৰু তেওঁ দেখা গ'ল যে কেৱল ধৰ্মীয় সংখ্যালঘুসকলেই সেই দলক সমৰ্থন কৰে আৰু সেই দলৰ পৰা মন্ত্ৰী MLA হয়। কিন্তু মোৰ যিখিনি সীমিত জ্ঞান আৰু মোৰ অভিজ্ঞতা, দেখিছোঁ যে এখন ধৰ্ম নিৰপেক্ষ আৰু গণতান্ত্ৰিক দেশত কেৱল সংখ্যালঘুসকলে একত্ৰিত হৈ এটা ৰাজনৈতিক দল খুলি কেতিয়াও ক্ষমতাত থাকিব নোৱাৰে। আৰু সেই কথা মই আজিৰ এই লেখাটোত লিখিছোঁ যে তেওঁলোকেতো কেতিয়াও তেওঁলোকে সোৱাদ পোৱা নাই আৰু ক্ষমতাৰ মানে তেওঁলোকে ভাগ ল'ব পৰা নাই আৰু ভৱিষ্যতেও তেওঁলোকে ক্ষমতাৰ ভাগ নাপায়। এই মুহূৰ্তত মই ভাবিছোঁ যে এজন স্পষ্টবাদী, এজন বলিষ্ঠ, এজন প্ৰতিবাদী নেতা, যিজন ধৰ্মনিৰপেক্ষ হয়, যিজন গণতান্ত্ৰিক হয়, যিজন গণতান্ত্ৰিক মূল্যবোধক যিজনে মানে অগ্ৰাধিকাৰ দিয়ে আৰু যিজনে সমান অধিকাৰ, সকলো মানুহৰ সমান অধিকাৰৰ কথা কয়, তেনেকুৱা এজন নেতা লাগে। সেইজন নেতা সংখ্যাগৰিষ্ঠ জনগোষ্ঠীৰেই হওক। আমাৰ ধৰ্মীয় সংখ্যালঘুসকলে তেনেকুৱা এজন স্পষ্টবাদী, সংগ্ৰামী, বলিষ্ঠ, প্ৰতিবাদী কণ্ঠস্বৰ থকা নেতাৰ পিছত থিয় হ'ব লাগে, দুৰ্ভেদ্য দেৱালৰ দৰে। অখিল গগৈৰ যিটো ৰাজনৈতিক উত্থান, সেই ৰাজনৈতিক উত্থান মই বহু আগৰে পৰাই লক্ষ্য কৰি আহিছোঁ। মই গোলাঘাটত চাকৰি কৰিছিলোঁ, ঠিক সেই সময়ৰ পৰাই লাহে লাহে ক্ৰমে এজন RTI কৰ্মী হিচাপে অখিল গগৈৰ ৰাজনৈতিক উত্থান হ'ল। তাৰ পিছৰ পৰাই মই তেওঁ ৰাজনীতি গভীৰভাৱে অৱলোকন কৰি আহিছোঁ, লক্ষ্য কৰি আহিছোঁ, পৰ্যবেক্ষণ কৰি আহিছোঁ। তো দেখিছোঁ যে তেওঁ একেবাৰে গ্ৰাছৰুট লেভেলৰ পৰা উঠি অহা এজন নেতা। তেওঁ স্পষ্টবাদী। যেনেদৰে এছেম্বলিত দেখিছোঁ, বিধানসভাত দেখিছোঁ, মুখ্যমন্ত্ৰীৰ চকুৰ ফালে চকু থৈ কথা কোৱা ব্যক্তি এজনে আছে, সেইজন হৈছে অখিল গগৈ। অখিল গগৈ মাত্ৰ ক'ব পাৰে মুখ্যমন্ত্ৰীক যে তুমি অসমৰ, হিমন্ত বিশ্বক ক'ব পাৰে যে হিমন্ত বিশ্ব তুমি অসমৰ ৰজা নহয়, তুমি আজি আছা কালি নাই। আৰু ধৰক এই দুদিনৰ সময়ত, এই উচ্ছেদৰ সময়ত এই শোষিত, বঞ্চিত আৰু দুস্থ মানুহবিলাকৰ ওচৰত আৰুতো বহু বিয়াগুম নেতাই আছিলে, বিৰোধী নেতা আছিলে, তেওঁলোকে এটা নাহিলে, তেওঁলোকে এটা মৰমৰ মাত এষাৰ দিব সাহস নহ'ল। অখিল গগৈয়ে সংখ্যালঘুসকলক কিবা কৰি দিয়ক বা নিদিয়ক, এই দুৰ্দিনৰ সময়ত, এই কঠিন সময়ত, এই দুৰ্যোগৰ সময়ত, এই বিপদৰ সময়ত তেওঁ যে আহি তেওঁলোকৰ ওচৰত থিয় দিছে, মাত এষাৰ দিছে, সেয়াই যথেষ্ট। কোনো ৰাজনীতিবিদে কাকো ভাত কাপোৰ ঘৰত আনি নিদিয়ে। তেওঁলোকে ৰাইজে বিচাৰে তেওঁলোকৰ সহমৰ্মিতা, সহযোগ, এটা সদাচাৰ, ভাল ব্যৱহাৰ। গতিকে সেইখিনি মই অখিল গগৈৰ মাজত দেখা পাইছোঁ। যিখিনি কথা মই আজিৰ লেখাটোত লিখিছিলোঁ, লেখাটো আচলতে ফেচবুকৰ কাৰণে লেখা হোৱা নাছিলে। দৈনিক গণ অধিকাৰৰ মই প্ৰথম মুখ্য সম্পাদকৰ কলম এটা লিখোঁ, সেই কলমত লেখাটো আহিছিলে আৰু লেখাটো প্ৰকাশ পোৱাৰ পিছত সাধাৰণতে মই ফেচবুকত দি দিওঁ। মই ভবা নাছিলোঁ যে লেখাটো ইমান ভাইৰেল হৈ যাব। এতিয়ালৈকে প্ৰায় 200-250 হ'ল। বহু মানুহে মোক হেৰিও কৰিছে, মানে ফোনো কৰিছে, মানে বুদ্ধিজীৱী, কোন শ্ৰেণীৰ বুদ্ধিজীৱী অসমৰ, তেওঁলোকে কোনোবাই ভাল পাইছে, কোনোবাই অলপ আপত্তিও কৰিছে, কিন্তু সেইবিলাক কথালৈ মই নাযাওঁ। তো কথাটো হৈছে যে যিখিনি মই দেখিছোঁ এতিয়ালৈকে, সেইখিনি ভালেই দেখিছোঁ। ভৱিষ্যতে অখিল গগৈ কিমানখিনি আস্থা অৰ্জন কৰিব পাৰে, কিমানখিনি তেওঁৰ ইণ্টিগ্ৰিটি ৰাখিব পাৰে তেওঁৰ বৰ্তমান ৰাজনৈতিক যিটো অৱস্থান, এই অৱস্থানলৈ, সেইটো ভৱিষ্যতে ক'ব, সময়ে ক'ব, 2026 নিৰ্বাচনে ক'ব। এইখিনিয়ে ক'লোঁ মই।